মৰমৰ ছাত্ৰ-ছাত্ৰী 9 নম্বৰ অংকটোলৈ চোৱা দুটা সংখ্যাৰ পূৰণফল -102/95 ইয়াৰে এটা সংখ্যা 136/57 হলে আনটো সংখ্যা কিমান হ'ব? ইয়াত কি কোৱা হৈছে যে পূৰণফলটো দিয়া হৈছে আৰু এটা সংখ্যা দিয়া হৈছে। এতিয়া এটা কথা বুজি চোৱা যে পূৰণফল ধৰা 25 দিয়া আছে কোনো এটা সংখ্যা, তাৰে এটা সংখ্যা 5 দিয়া আছে। তাৰ মানে এনেকুৱা ধৰা যে কি সংখ্যাৰ লগত 5 পূৰণ কৰিলে ইয়াৰ পূৰণফলটো 25 হ'ব। কি সংখ্যা? এই সংখ্যাটো কি সংখ্যাৰ লগত 5 পূৰণ কৰিলে সংখ্যাটো কি হ'ব? 25 হ'ব। তাৰ মানে এই সংখ্যাটোৰ লগত কি সংখ্যা পূৰণ কৰিলে পূৰণফলটো এই সংখ্যাটো পাম বা এই ভগ্নাংশটো পাম। তাৰ মানে তেতিয়াহ'লে কি কৰোঁ আমি, কেনেকৈ উলিয়াম যে মূল সংখ্যাটোৰ লগত দিয়া সংখ্যাটোৱে হৰণ কৰি দিলে সংখ্যাটো ওলাই যাব। 5 × 5 = 25। তাৰ মানে 5 হ'ব লাগিছে। যেতিয়াহে 5 × 5 = 25 হয়, কি কৰিলোঁ? হৰণ কৰিলোঁ। ঠিক তেনেদৰে এই সংখ্যাটো বা এই অংকটো আমি কৰিম। চোৱা 9 নম্বৰ সমাধান। এতেকে নিৰ্ণয় সংখ্যাটো কি হ'ব? এতিয়া নিয়মতে কি হ'ব লাগিছিলে? পৰীক্ষাত তোমালোকে ডাইৰেক্ট পাতি দিব পাৰা। তাৰ মানে নিৰ্ণয় সংখ্যাটো কি পাতিম আমি? এনেকৈ ধৰণে পাতিম, হয় কি নহয়? নিৰ্ণয় সংখ্যাটো বা আনটো সংখ্যাটো কি হ'ব? পূৰণফল হৰণ সংখ্যাটো। নিৰ্ণয় কি হ'ব? নিৰ্ণয় পূৰণফল সমান পূৰণফল হৰণ সংখ্যাটো। নিৰ্ণয় সংখ্যাটো হ'ব পূৰণফল হৰণ সংখ্যাটো। তাৰ মানে ইয়াত আমি পূৰণফলটো কিমান দিয়া আছে? -102/95 হৰণ কিহেৰে কৰিম? দিয়া সংখ্যাটো 136/57 হ'ল। এতিয়া সমান চিহ্ন 102/95 ইনটু, যেতিয়া এই হৰণটো পূৰণ কৰি দিম তেতিয়া কি হ'ব? ইয়াৰ প্ৰতিক্ৰমটো অৰ্থাৎ ওলোটা হৈ যাব, 57/136। এতিয়া ইয়াত পাছতো যুগ্ম, ইয়াতো যুগ্ম, গতিকে যুগ্ম সংখ্যাৰে বাৰ যাব। কিহে যাব চাওঁচোন, 2ৰে দি চাম হা। 136 হয় না? 102/136 2 5 গুণ 10, 2 এগুণ 2। তাৰ মানে কি? আমি হৰণ কৰি আছো 102ক হৰণ কৰি দিম 2ৰে। 2 5 গুণ 10, 2 নামিলে 2 এগুণ 2 হ'ল নহয়? 36 আছে। 2 6 গুণ 12, ইয়াত কি থাকিলে? 1 থাকিলে। 13 আছে, তাৰ মানে 1 থাকিলে হয় নাই? 6 গুণ 12হে পালোঁ, 1 থাকি গ'ল, এইটো 1 16 হ'ল। 2 8 গুণ 16, 136 2 6 গুণ 12, 13ৰ পৰা 12 বিয়োগ হ'লে 1, 6 9 গুণ 2 8 গুণ 16 হ'ল। তাৰমানে এইটো 2ৰে বাৰ যাব, 2 51 হ'ল। 68 2 68 136। এতিয়া আকৌ
সংখ্যাৰে বাৰ যাব নেকি কিহেৰে দি চাম আমাৰ 51 নহ'লে মানে 17ৰে দিলে মানে 17 3 7 গুণ 21 2 থাকিলে 3 51 3 17 51 কিন্তু 17ৰ লগত কি সংখ্যা পূৰণ কৰিলে এই 68 টো পাম 17ৰে আকৌ 4 4 গুণ 28 2 কৰিলে 4 গুণ 4 6 তাৰ মানে দুইটা সংখ্যাকে 17ৰে বাৰ যাব 17 3 গুণ 17 4 গুণ হ'ব এইটো 17 3 গুণ 17 4 গুণ আকৌ এতিয়া 57/97 পাৰ যাব লাগে 95/57 কিহেৰে দিম এতিয়া দুটা একে সংখ্যাৰে 5 পাবলৈ 5 7 গুণ 35 5 7 গুণ 35 দুটা একে সংখ্যা 19ৰে দিলে চোৱা 19ৰে যদি দিওঁ 5 বাৰ 5 9 গুণ 45 5 4 কৰিলে 5 গুণ 5 4 9 হ'ল এইটো যাব নাযায় 19 3 লৈ গ'লে 3 9 গুণ 27 হ'ল 2 কৰিলে 3 গুণ 3 5 57 তাৰমানে 19ৰে দুটাকে যায় 5 19 95 19 3 গুণ 57 গতিকে ইয়াত কি হৈ যাব 19 5 গুণ 95 19 3 গুণ 57 তাৰমানে কিমান থাকিলে চোৱা মাইনাছ 3 পূৰণ 3 5 পূৰণ 4 5 4 গুণ 20 3 3 গুণ 9 মাইনাছে প্লাছে মাইনাছ এই সংখ্যাটো কি কৰিলে পূৰণ কৰিলে পূৰণ ফলটো এইটো পোৱা যাব এতিয়া অংকটো যদি ধৰিব পাৰিছা বুজিব পাৰিছা তেতিয়াহ'লে কমেণ্ট কৰিবা লগতে লাইক এটা কৰি দিবা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা যাতে এই ধৰণৰ ভিডিঅ'সমূহ পাই থাকা আজিলৈ হ'ব বাই